নমস্কাৰ, মই অপিউল ৰহমান। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.32 কৰিম। আজি গোটেই অনুশীলনী কৰিম। মুঠ 6টা কোশ্চেন আছে, 6টা কোশ্চেন কৰিম। অনুশীলনী 2.3 ষ্টাৰ্ট কৰাৰ আগত কেইটামান কথা জানিব লাগিব। যি কিতাপত দিয়া আছে, ইফালে কিতাপৰ বেক চাইডত দিয়া আছে, যে তলত 33 পেজত পেজ নম্বৰ বেলেগ বেলেগো হ'ব পাৰে, বেলেগ বেলেগ বহীত। এইটো যদি দশমিক থাকে, দশমিকৰ যি ইফালে আছে বাওঁফালে একক কয়, তাৰপিছত থাকিলে তাক ক'ব দশক, তাৰপিছত ক'ব শতক, তাৰপিছত ক'ব হাজাৰ। গতিকে যি নম্বৰ যিটো সংখ্যা থাকিব তাৰ লগত আমি এইটো পূৰণ দিম। আমি অনুশীলনী কৰিলে গম পাই যাবা এইটো। আৰু দশমিকৰ এইফালে থাকিলে দশমাংশ বুলি কয়, তাৰপিছতটো থাকিলে শতাংশ, আৰু তাৰপিছত থাকিলে সহস্ৰাংশ বুলি কয়। গতিকে 3 যিটো আছে, 3ৰ লগত এয়া চাওক, এইটো কি একৰ ঘৰত আছে, এককৰ ঘৰত। দশমিকৰ ইফালে 7 আছে দশমাংশৰ ঘৰত, আৰু শতাংশ ঘৰত আছে 5, আৰু 0 আছে সহস্ৰাংশৰ ঘৰত। গতিকে 0 দিলে হ'ল, নিদিলে হয়, সেইকাৰণে 0টো দিয়া নাই। গতিকে আমি আৰু যিবিলাক বস্তু দিয়া আছে 34 পেজত, যে মনত পেলোৱা দৈৰ্ঘ্যৰ ক্ষেত্ৰত কি হয়, যে 1000 মিলিমিটাৰ 1 মিটাৰ, এইবিলাক বস্তু মুখস্থ কৰি ল'বা, ইম্পৰ্টেণ্ট। ঠিক আছে। আৰু মাটিৰ হিচাপটো যিটো আছে, এই মাটিৰ ক্ষেত্ৰত কি হয়, যে 1 লেচা ইকুৱেলটো 144 বৰ্গফুট, 20 লেচা ইকুৱেলটো 1 কাঠা, 5 কাঠা ইকুৱেলটো 1 বিঘা, এইবিলাক। 4 বিঘা ইকুৱেলটো 1 পুৰা, 1 একৰ ইকুৱেলটো 3.025 বিঘা, আৰু 1 হেক্টৰ মানে 7.47 বিঘা প্ৰায়। গতিকে এইখিনি কথা মুখস্থ কৰি ল'বা। আমি এতিয়া এইটো কৰিম, একক, দশক, শতক, এইবিলাক বুজি পাব, যে দশমিকৰ যদি সোঁফালে থাকে দশমাংশ, শতাংশ আৰু সহস্ৰাংশ কেনেকৈ হয়, আমি এইটো কৰিম। গতিকে মই লৈ লৈছোঁ, মই কোশ্চিন কৰিম এইটো অনুশীলনী। মই লিখি লওঁ। অনুশীলনী 2.3 কৰিম আজি, ক্লাছ 7 গণিত। গতিকে 1 নম্বৰটো কি কৈছে আমাক, 1ৰ উত্তৰ। আমি এইবিলাক এনেকৈ কৰিম, ভালকৈ চাব। যে তলৰ দশমিকৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখিব কৈছে। আমাক দশমিক সংখ্যাটো দিয়া আছে এনেকুৱা, যে 3.05 এনেকৈ দি আছে আমাক দশমিক সংখ্যাটো। গতিকে বিস্তৃত ৰূপত কেনেকৈ লিখিম, যে বিস্তৃত ৰূপত আমি সমান সমান দিম। এইটো কিমান ঘৰত আছে, এইটো আছে কিহত, যে এককৰ ঘৰত আছে। গতিকে এককৰ ঘৰত আছে, 3ৰ লগত আমি 1 পূৰণ দিম। দশকৰ লগত থাকিলে 3ৰ লগত আমি 10 পূৰণ দিম। গতিকে এনেকৈ হয় আমি কৰিম। এইবিলাক আছে, সববিলাকে কৰিলে গম পাই যাব। গতিকে আমি 1 নম্বৰটো কৰি আছোঁ। 3ৰ লগত 1 দিম, তাৰপিছত দশমিক আছে নহয়, গতিকে দশমিকৰ ঠাইত আমি এইটো হ'ল, গতিকে প্লাছ দিম। দশমিকৰ ঠাইত আমি 0 দিম, তাৰপিছত আকৌ আমি প্লাছ লিখিম, যে এইটো দশমিক আছে, গতিকে দশমিকটো আমি প্লাছ দিলোঁ। ঠিক আছে, এটা সংখ্যা গ'লে প্লাছ দিলোঁ, তাৰপিছত দশমিকৰ এইফালে আমি গণিম। গতিকে এইফালে কি আছে, 0 আছে, 0ৰ লগত এইটো কি একক, কিহৰ ঘৰ, এইটো দশমাংশ ঘৰ, অৰ্থাৎ ইয়াৰ লগত 0 পূৰণ 1/10 কৰিম। তাৰপিছত কি আছে, 5 আছে, গতিকে প্লাছ কৰি দিম, প্লাছ কৰি 5 আছে, গতিকে 5 লিখিম, পূৰণ কৰি দিম। এইটো কি একক, এইটো কি যে দশমাংশ ঘৰ, এইটো হৈছে শতাংশৰ ঘৰ, অৰ্থাৎ 1/100 লিখিম ইয়াত। বাছ এনেকৈ কৰিলে আমাৰ এনচাৰ হৈ গ'ল। এইটো হৈছে আমাৰ বিস্তৃত ৰূপত। গতিকে 2 নম্বৰটো কৰিম। 2 নম্বৰৰ উত্তৰ। 1 নম্বৰটো বুজি পাইছে যে এনেকৈ আমি বিস্তৃত ৰূপত আমি লিখিলোঁ এইটো। গতিকে 2 নম্বৰটো, 2 নম্বৰ কি আছে, 30.5 আছে, 30.5 আমাক দিয়া আছে। গতিকে এইটো আমি বিস্তৃত ৰূপত কি লিখিম, এইটো কি 0 কি, এই 3টো কি আছে, এইটো একক, এই দশকৰ স্থান আছে। গতিকে 3ৰ লগত আমি কি কৰিম, 3 পূৰণ, আমি এইটো দশকৰ স্থানত আছে, গতিকে আমি 3ৰ লগত 10 পূৰণ কৰি দিম। ঠিক আছে, যোগ। 0 আছে, 0 কিমানৰ স্থানত আছে, 0 এককৰ স্থানত আছে, অৰ্থাৎ 0ৰ লগত আমি 1 পূৰণ কৰি দিম। তাৰপিছত প্লাছ, এতিয়া দশমিকৰ এইফালে আছে, গতিকে 1 ঘৰ আছে, অৰ্থাৎ কি দশমাংশ, ইয়াক কয় দশমাংশ বুলি কয়। গতিকে অৰ্থাৎ 5 পূৰণ দশমাংশ কি হয়, 1/10 হয়। আৰু থাকিলে আমি যি থাকিলে তাৰ লগত আমি 1/100 কৰিলে হয়। এই দশমাংশৰ পিছত কি হয়, শতাংশ। গতিকে এইটো হৈ যাব আমাৰ বিস্তৃত ৰূপ। ঠিক আছে, গতিকে তোমালোকে এনেকৈ দিবা, ৰেড চিহ্ন দিবা দেই। গতিকে এইটো আমাৰ এনচাৰটো হৈ গ'ল। 3 নম্বৰটো এতিয়া কৰিম, যে 235.005। গতিকে বিস্তৃত ৰূপত কি হ'ব, এইটো একক, দশক, শতক, গতিকে অৰ্থাৎ 2ৰ লগত 100 পূৰণ হ'ব, যোগ 3 কিয়ত আছে, একক দশকত আছে, গতিকে 3ৰ লগত 10 পূৰণ হ'ব। তাৰপিছত 5 আছে,
গতিকে 5 পূৰণ এইটো কি হত আছে একৰ স্থানত আছে একক দশক শতক গতিকে একক অৰ্থাৎ ইয়াৰ লগত 1 পূৰণ হ'ব তাৰপিছত প্লাস এতিয়া দশমিকৰ এইফালে সোঁফালে এতিয়া চাম সোঁফালে কি শূন্য আছে শূন্যৰ লগত কি এইটো দশমাংশ অৰ্থাৎ 1/10 তাৰপিছত কি প্লাস আৰু এটা শূন্য আছে গতিকে শূন্য পূৰণ এইটো কি দশমাংশ এইটো কি শতাংশৰ ঘৰত গতিকে শতাংশ 1/100 তাৰপিছত প্লাস কৰি দিম প্লাস কৰি দি এই 5 আছে 5 কিহৰ আছে দশমাংশ শতাংশ আৰু এইটো কি সহস্ৰাংশ অৰ্থাৎ 5 * 1/1000 কৰিম ঠিক আছে এইটো বুজি পাইছে নিশ্চয় সো এনেকৈ কৰিলে আমাৰ এইটো হৈছে আমাৰ বিস্তৃত ৰূপত 4 নম্বৰটো কি আছে যে এইটো দিছে যে এইটো দশমিক বিস্তৃত ৰূপত লিখিব কৈছে গতিকে 23005 পয়েন্ট আছে 005 গতিকে আমি এটি কেনেকৈ লিখিম একক দশক শতক হাজাৰ উজুত অৰ্থাৎ এইখিনি আহিলে 1 এইটোত আহিলে 10 এইটোত আহিলে 100 এইটোত আহিলে 1000 ইয়াত আহিলে কি হ'ব 10000 হ'ব ঠিক আছে অৰ্থাৎ ইয়াত আহিলে এটা 1 লিখিব লাগে ইয়াত আহিলে একৰ লগত এটা শূন্য ইয়াৰ লগত দুটা শূন্য ইয়াৰ লগত তিনিটা ইয়াৰ লগত চাৰিটা তে আমি এইটো কৰিম 2 * 4টা শূন্য একক দশক শতক হাজাৰ অৰ্থাৎ 10000 হ'ল চাৰিটা শূন্য হ'ল যোগ কৰিম তাৰপিছত 3 লিখিম 3 লগত 3 কি নম্বৰ আছে একক দশক শতক হাজাৰৰ ঘৰত আছে গতিকে হাজাৰ পূৰণ কৰি দিম ঠিক আছে অৰ্থাৎ এটা শূন্য কমি গৈ থাকিব তাৰপিছত 0 আছে এটা আমি তিনিটা শূন্য দিছি দুটা শূন্য দিম ঠিক দুটা শূন্য দিলো তাৰপিছত এইটো আছে গতিকে এইটো আছে গতিকে 0 0 পূৰণ এইটো শূন্যৰ কাৰণে চাই আছো গতিকে এইটো শূন্য কিমান একক দশকৰ স্থান আছে অৰ্থাৎ 10 অৰ্থাৎ এটা শূন্য কমি গৈ আছে তাৰপিছত প্লাস 5 আছে গতিকে 5 পূৰণ এইটো এককৰ স্থান আছে গতিকে 1 বাস গল এতিয়া গতিকে তাৰপিছত প্লাস শূন্য আছে গতিকে শূন্য কি হচ্ছে এইটো কি দশমাংশ অৰ্থাৎ পূৰণ 1/10 তাৰপিছত এইটো শূন্যৰ কাৰণে আছে আমি এইটো শূন্যৰ কাৰণে ইয়াৰ পিছত লিখিম মই শূন্য পূৰণ এইটো প্লাস হ'ব ঠিক আছে শূন্য পূৰণ 1/100 এইটো একক এইটো দশমাংশ যে শতাংশ আছে গতিকে 1/100 তাৰপিছত লিখিম প্লাস 5 আছে 5 কৰিম 5 পূৰণ এইটো গেছে সহস্রাংশৰ ঘৰত আছে অৰ্থাৎ 1/1000 হ'ব বাস এইখিনি হৈ গ'ল আমাৰ বিস্তৃত ৰূপত এতিয়া অনুশীলনী 2.3 2 নম্বৰটো কি কৈছে যে দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব কৈছে যে দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত সো গতিকে এইটো সেন্টিমিটাৰত দি আছে সেন্টিমিটাৰৰ পৰা মিটাৰত ল'ব কৈছে তাৰপিছত মিটাৰৰ পৰা আকৌ আমি কিলোমিটাৰত ল'ম বা সেন্টিমিটাৰৰ পৰা আমি কিলোমিটাৰত ল'ব পাৰিম সো কেনেকৈ কৰিম এইটো যে এক্সাৰসাইজ 2.3 কোশ্চেন নম্বৰ 2 1 সলিউশন আমাক দিয়া আছে 20 সেন্টিমিটাৰ সেমি মানে সেন্টিমিটাৰ মই সেন্টিমিটাৰ লিখিলো সো ইয়াৰ উত্তৰটো কি হৈ যাব যে আমি জানো আমি কি জানো আমি একো না জানো হয় নাই গতিকে আমি জানো কি যে 100 সেন্টিমিটার সেমি 100 সেন্টিমিটার ইজ ইকুয়াল টু কিমান 1 মিটার বাস আমি এইটো গম পাই যাম গতিকে আমাক আমাক কি কৈছে 20 সেন্টিমিটার কিমান গতিকে 20 সেন্টিমিটার আগত আমাক কি জানিব লাগিব যে 1 সেন্টিমিটার ইজ ইকুয়াল টু আগত কিমান এটি আমাক জানিব গতিকে 1 সেন্টিমিটার ইজ ইকুয়াল টু আমি কিমান জানো যে 1 সেন্টিমিটার ইজ ইকুয়াল টু কি যে সৰু এইটো কি সেন্টিমিটাৰটো মিটাৰত গলে কি ভাগ হৈ যাব সৰু হৈ যাব গতিকে 1/100 মিটাৰ বাস আমি পাই গলো মানে কি বুঝলো যে 1 সেন্টিমিটার ইজ ইকুয়াল টু 1/100 মিটার এইখিনি আমি পাই গলো গতিকে আমাক এতিয়া কি কৈছে যে 20 সেন্টিমিটার ইজ ইকুয়াল টু কিমান আমাক কৈছে 20 সেন্টিমিটার গতিকে 20 সেন্টিমিটার ইজ ইকুয়াল টু 1/100 পূরণ এই 20 তো পূরণ হয়ে যাব গতিকে ইমান মিটার বাস আমি পাই গেছো পাই যাবি এতিয়া কটাকটি কৰিম যে 0 0 গল 2 * 2 2 5 * 10 অর্থাৎ পালে কিমান 1/5 মিটার পালো 20 সেন্টিমিটার মানে 1/5 মিটার বা এইখিনিত দশমিকত প্ৰকাশ কৰিব পাৰা দশমিকত প্ৰকাশ কৰিলে কি হ'ব যে 5 দি 1 ক ভাগ কৰিব লাগিব গতিকে 1 ক ভাগ কৰিলে দশমিক দিম 0 আহিব 5 2 * 10 0 থাকিলে অৰ্থাৎ 0.2 মিটার ঠিক আছে এইটো মিটাৰত আমি প্ৰকাশ কৰিলো গতিকে 0.2 দি যদি আগফালে একো না থাকিলে আমি 0টো দিব পাৰো অসুবিধা নহব গতিকে 0.2 মিটাৰ গতিকে মিটাৰত প্ৰকাশ কৰা হৈ গ'ল এতিয়া আমি কিলোমিটাৰত প্ৰকাশ কৰিম
সো কিলোমিটাৰত প্ৰকাশ কৰাৰ কাৰণে কি কৰিম যে আকৌ আমি কি কৰিম যে 1000 মিটাৰ ইকুৱেল টু কিমান যে 1000 আমি যেহেতু মিটাৰত পাইলো এটো তো 1000 মিটাৰ ইকুৱেল টু কিমান কিলোমিটাৰ 1 কিলোমিটাৰ গতিকে আমি এতিয়া 1 মিটাৰ ইকুৱেল টু কিমান আমি এইটো ওলাম গতিকে 1 মিটাৰ ইকুৱেল টু কিমান যে 1/1000 কিলোমিটাৰ 1000 কিলোমিটাৰ বাস এইখিনি আমি পাই গলো গতিকে আমাক কিমান কৈছে এইটো মিটাৰত কিলোমিটাৰত প্ৰকাশ কৰিব কৈছে গতিকে আমি লিখিম অতএব 0.2 মিটাৰ ইজ ইকুৱেল টু 1/1000 পূৰণ 0.2 বা 0.2 লিখিব পাৰে 0.2 লিখলো এইখিনি হৈ গল গতিকে এতিয়া আমি সলিউশন কৰিম এইটো যে 1/1000 আছে পূৰণ এই দশমিক আছে নহয় গতিকে এই দশমিকটো ইফালে আমি কৰি দিম গতিকে এইফালে শূন্য আছে এইফালে কৰিব দৰকাৰ নাই গতিকে দশমিকৰ এইফালে কি হয় দশমিকৰ এইফালে আমি যদি 2 লিখো যদি বিস্তৃতৰ ওপৰত লিখিম 2/1/10 যেহেতু এটো দশমাংশ ঘৰত আছে গতিকে 1/10 কৰিলো ইয়াৰ মানে কি হল যে ওপৰৰ তলত হৰ গতিকে লবে লবে পূৰণ হৰে পূৰণ যদি 2 তলত একো মানে 1 আছে ঠিক আছে তাৰ মানে কি এই 1 আহিব পূৰণ এই 2 আহিব পূৰণ এই 1 আহিব আৰু তলত থাকিব 1000 পূৰণ এই 10 থাকিব কইলে কিমান হৈ যায় 1 পূৰণ 2 2 2 1 পূৰণ 1 গতিকে 2 হয় আৰু 1000 লগত 10 পূৰণ কৰিলে 10000 হৈ যায় বাস ইমান পাই গলো এইটো কি কিলোমিটাৰতে পাই গৈ আছে ঠিক আছে কিলোমিটাৰ এইটো কিলোমিটাৰতে পাই গৈ আছো গতিকে এতিয়া দশমিকত আমি প্ৰকাশ কৰিম এইটো আমাৰ আনসাৰ হৈ গল কিন্তু আমি দশমিকত আনসাৰটো ৰাখি দিম গতিকে এইটো যেটি আছে একক দশ শতক হাজাৰ অৰ্থাৎ কি দশমাংশ শতাংশ সহস্রাংশ আছে গতিকে এনেকৈ বাঢ়ি গৈ থাকিলে এইটো কেনেকৈ লিখিম যে আমি পয়েন্টত লিখিম যদি আমি পয়েন্ট লিখিম এনেকৈ লিখি যিমানটা শূন্য আছে ইমান ঘৰ আগত দশমিক দিম গতিকে 2টো আছে 2টো আমি দি দিম গতিকে তাৰ আগত সংখ্যা নাই গতিকে শূন্য দি আমি বঢ়াই লম 1 2 3 4 ঘৰ আগত দশমিক আহিব ঠিক আছে 4 ঘৰ আগত আমি দশমিক বহাম গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ গতিকে এইটো দশমিক হৈ গল বাস ইমান কিলোমিটাৰ মিটাৰ এইটো কিলোমিটাৰ ঠিক আছে এইটো কিলোমিটাৰ বাস ইমান কিলোমিটাৰ আমাৰ আনসাৰ হৈ গল যিমানটা শূন্য থাকবে ইমান ঘৰ আগত আমি দশমিক বহাই দিম বাস হৈ গল क्वेश्चन नंबर 2 नंबर दे 267 सेंटीमीटर 267 cm বা সেমি তো ইয়াক আমি আকৌ মিটাৰত লম গতিকে আমি জানো কি যে সেম প্রসেস যে 100 সেন্টিমিটার ইজ ইকুয়াল টু 1 মিটার সেম প্রসেস আমি ফলো করিম যে 100 সেন্টিমিটার ইজ ইকুয়াল টু 1 মিটার গতিকে আমি কি অথবা আমি 1 সেন্টিমিটার কিমান এটো জানিব লাগিব গতিকে 1 সেন্টিমিটার ইজ ইকুয়াল টু কিমান 1/f মিটার বাস আমি পাই গলো মেইন বস্তু এইখিনি আমি পাই গলো গতিকে আমাক কিমান কৈছে 267 সেন্টিমিটার কৈছে গতিকে অতএব 267 সেন্টিমিটার ইজ ইকুয়াল টু 1/100 পূরণ 267 ইমান মিটার আমি পাই গলো গতিকে এতিয়া কটাকটি গলে কটাকটি কৰা নগলে না কৰা কোনো অসুবিধা নাই গতিকে আমি ডাইরেক্ট লিখিম কটাকটি নকৰো 100 আছে 1 পূরণ 267 এ হ'ব ইমান মিটাৰ গতিকে আমি দশমিকত এতিয়া আনসাৰ কৰিলে 267 গতিকে দুটা শূন্য আছে 2 ঘৰ আগত দশমিক হ'ব গতিকে 1 ঘৰ 2 ঘৰ গতিকে ইয়াত হ'ব দশমিক ইমান মিটাৰ বাস এতিয়া আমি এইখিনি কিলোমিটাৰত লব লাগিব 267 সেন্টিমিটার মিটাৰত কিমান হল 2.67 গতিকে ইমানখিনি আমি এতিয়া কি হত ওলাম এইটো আমি ওলাম মিটাৰত ওলাম কিলোমিটাৰত ওলাম গতিকে আকৌ লিখিম ইয়াৰ পৰা আমাৰ সলিউশন হৈ যাব যে আকৌ আমি জানো বা আকৌ কি লিখিম যে 1000 মিটাৰ ইজ ইকুয়াল টু 1 কিলোমিটার এখানে আমি জানো গতিকে আমি লিখিম অতএব 1 মিটার ইজ ইকুয়াল টু কিমান যে 1/1000 কিলোমিটার এইটো নিদ লিখি কে আমি ইংলিশত লিখিলো একই কথা হ'ব গতিকে আমাক এতিয়া কি কৈছে 267 কৈছে 267 সেন্টিমিটার কৈছে গতিকে
267 সেন্টিমিটাৰ আমি মিটাৰত পালোঁ কিমান 2.67 গতিকে আমি লিখিম এইটো 2.67 মিটাৰ ইজ ইকুৱেল টু হ'ব 1/1000 ইনটু 2.67 কিলোমিটাৰ গতিকে 1/1000 পূৰণ ওপৰত লিখি যাব 267 গতিকে পইণ্টটো উঠাই দিম এইফালে দুটা আছে গতিকে তলত দুটা শূন্য আহিব বাছ আহি গ'ল এইটো গতিকে আমি এতিয়া কৰি চাম গতিকে 1 × 267 গতিকে 267 হয় গতিকে 1000 লগত 100 পূৰণ হ'লে কিমান হৈ যাব গতিকে তিনিটা শূন্য আৰু দুটা শূন্য আহি যাব গতিকে পাঁচটা শূন্য হ'ব 1 10 শতক হাজাৰ উজুত 1 লাখ হৈ যাব ঠিক আছে গতিকে ইয়াত তিনিটা শূন্য ইয়াত দুটা শূন্য আহি লগ হ'ল গতিকে আমি এতিয়া পইণ্টত ল'লে কিমান হ'ব কিলোমিটাৰত ল'ব লাগে গতিকে আমি লিখিম 267 গতিকে কিমানটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে কিমান ঘৰ হ'ল এইটো যদি আমি লিখোঁ যে এক ঘৰ দুই ঘৰ তিনি ঘৰ হৈছে গতিকে আৰু দুটা ঘৰ আমাক বঢ়াব দিব লাগিব গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ গতিকে ইয়াত দিলেহে আমাৰ এনচাৰটো আহিব গতিকে ইমান কিলোমিটাৰ বাছ হৈ গ'ল যিহেতু পাঁচটা শূন্য আছে পাঁচ ঘৰ আগত আমি দশমিক দিম 1 10 শতক হাজাৰ মানে 1 2 3 4 পাঁচটা শূন্য গতিকে 1 2 3 4 5 পাঁচৰ আগত আমি দিলোঁ গতিকে তিনিটা আছিলে দুটা শূন্য আমি যোগ কৰাই আমি দশমিকটো দিলোঁ বাছ এইটো আমাৰ এনচাৰ আহি গ'ল 2 নম্বৰৰ এতিয়া 3 নম্বৰটো কৰিম 3 নম্বৰটো কি আছে 25732 মিলিমিটাৰত দিয়া আছে এইটো মিলিমিটাৰত দিয়া আছে এইটো আমাক মিটাৰত ল'ব লাগিব আৰু কিলোমিটাৰত ল'ব লাগিব গতিকে এইটো লওঁ গতিকে আমাক এইটো কৰাৰ কাৰণে আমি কি কৰিম যে আমি লিখিম এইটো মই ইয়াত দি দিওঁ আমি কি কৰিম যে কিমান মিলিমিটাৰে 1 মিটাৰ আমাক এইটো জানিব লাগিব গতিকে আমি কিমান জানো যে আমি জানো আমি কি জানো যে 1000 যে 1000 মিলিমিটারে 1 মিটার যে মিলিমিটারে কিমান হয় 1 মিটার হয় মিটার বাস একেবারে ইজি যে 1000 মিলিমিটারে 1 মিটার হয় গতিকে আমি 1 মিলিমিটার মানে কিমান যে 1 মিলিমিটার মানে হল 1/1000 মানে 1000 ইমান মিটার বাস পাই গ'লো এইটো 11 নহয় এইটো বলে সেম মিটাৰে আছে এইকাৰণে এনে কৈ দিছো দুইবাৰ আমি পাই গ'লো মিটাৰ এতিয়া আমাক কিমান আছে ইমান মিলিমিটাৰ বুলি কৈছে গতিকে অতএব 25732 মিলিমিটাৰত কিলোমিটাৰত মিটাৰত হ'ব কিমান 1/1000 ইনটু ইমান 25732 বাস ইমান পাই গ'লো গতিকে এতিয়া ইমান কি এইটো কি মিটাৰত পালো গতিকে আমি কৰিম এইটো পৰা এইটো গতিকে 1 ইনটু এইটো পূৰণ কৰিলে এইটো আহে গতিকে 25732/1000 গতিকে এইটো নালিখিম গতিকে এইটো দশমিকত কৰিম আমি এনসাৰটো এতিয়া গতিকে 25732 গতিকে কিমানটা শূন্য আছে তিনিটা শূন্য আছে এটা দুটা তিনিটা শূন্য আছে তিনি ঘৰ আগত আমি দশমিক বহাম গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ গতিকে ইয়াত হ'ব দশমিক 25.732 হৈ যাব আমাৰ এইটো হৈ যাব মিটাৰত হৈ যাব এনসাৰ মিটাৰ বাস এইখিনি আমাৰ এনসাৰ হৈ গ'ল এতিয়া এই মিটাৰক আমাক কিলোমিটাৰত ল'ব লাগিব আমাক কৈছে যে মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰে গতিকে আমি কিলোমিটাৰত এইখিনি প্ৰকাশ কৰিম এতিয়া আমি লিখিম আকৌ কি লিখিম যে 1000 মিটাৰ ইজ ইকুৱেল টু সেম কথা 1000 মিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ গতিকে অতএব 1 মিটাৰ ইজ ইকুৱেল টু কিমান 1/1000 কিলোমিটাৰ বাস ইয়াত কোনো ভুল নাই এতিয়া আমাক কি ইমান মিটাৰ কৈছে গতিকে অতএব 25.732 মিটাৰ ইজ ইকুৱেল টু 1/1000 পূৰণ 25.732 ইমান কিলোমিটাৰ ঠিক আছে গতিকে আমি এতিয়া কৰিম এইটো সলিউশন 1/1000 পূৰণ 25.732 গতিকে এইখিনি ওপৰত লিখিলো দশমিকৰ ইফালে কিমান আছে এটা দুটা তিনিটা আছে গতিকে তিনিটা তলত আহিব তিনিটা শূন্য বাস ইমান কিলোমিটাৰ এতিয়া সলিউশন কৰিম এক পূৰণ একক দশ শতক হাজাৰ 25732 গতিকে 25732 হ'ব একৰ লগত পূৰণ হ'লে একো নাই ঠিক আছে কাৰণ এইটো কি গুণাত্মক অভেদ একটো আৰু শূন্য কি শূন্যটো হৈছে যোগাত্মক অভেদ
একটো হৈছে গুণাত্মকভাৱে 25 7 3 2 গতিকে এইটো যদি কৰোঁ আমি ইয়াত আছে 3টা ইয়াত আছে 3টা গতিকে 6টা শূন্য হৈ যাব গতিকে 6টা শূন্য আমি লিখিলোঁ কোনো প্ৰব্লেম নাই ইয়াত গতিকে ইমান কি ইমান কিলোমিটাৰ গতিকে এতিয়া আমি যদি কৰোঁ হৰণটো গতিকে এইটো থাকিলে গতিকে 6টা শূন্য লিখিব লাগিব গতিকে 2 5 7 3 2 ইমান কিলোমিটাৰ গতিকে এইটো অসমীয়াত দিওঁ ইংলিছত লিখিলে প্ৰব্লেম নাই অসুবিধা নহ'ব ইমান কিলোমিটাৰ গতিকে 1 2 3 4 5 6টা শূন্য আছে গতিকে কিমান ঘৰ আগত 6 ঘৰ আগত দশমিক দিব লাগিব গতিকে 1 2 3 4 5 আছে গতিকে মানে আৰু এটা শূন্য এড কৰাই দিব লাগিব শূন্য দি ইয়াত দশমিক দিব লাগিব বাস এইখিনি আমাৰ এনসাৰ হৈ গ'ল অনুশীলনী 2.3 2 কোশ্চেন নম্বৰ এতিয়া 4টো কৰিম যে এইটো দিছে এইটো কি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব কৈছে গতিকে 4 নম্বৰ 2 4 গতিকে 3540 সেমি আছে ইমান দিছে গতিকে এক্সারসাইজ 2.3 ক্লাস 7 এখানে আমি লিখে ললো এতে করো গতিকে আমি কি আমি প্রথমে লিখব যে আমি জানো আমি কি জানো যে 1000 সরি 1 সেন্টিমিটারে 1 মিটার এইটো আমি জানো ঠিক আছে গতিকে আমি এইটো আগত লিখিলিম 1 সেন্টিমিটার 1 সেন্টিমিটার ইকুয়াল টু কিমান 1 মিটার বাস এইখানে আমি জানো ঠিক আছে আমি অতএব লিখিম অতএব 1 সেন্টিমিটার ইকুয়াল টু 1/100 মিটার বাস এইখানে আমি কৰিলো গতিকে আমাক ইমান সেন্টিমিটার কৈছে গতিকে আমি লিখিম অতএব 3540 সেন্টিমিটার ইকুয়াল টু 1/100 ইনটু 3540 ইমান মিটার আমি পাই গলো গতিকে আমি এতিয়া সলিউশন কৰিলে হৈ যাব आंसर ঠিক আছে 1 + 3540 গতিকে 3540 হ'ব বাই 100 হ'ব গতিকে এইটো শূন্য কটা গল অন্য থাকিলে 10 গতিকে 354 থাকিলে বাই 10 থাকিলে গতিকে এইটো কি মিটাৰত আহি আছে গতিকে 10 থাকিলে এক ঘৰ আগত দশমিক আহিব গতিকে 35.4 বাস এইটো হৈ গল ইমান হল মিটাৰ গতিকে এতিয়া কিলোমিটাৰত লব কৈছে গতিকে কিলোমিটাৰত লম এতিয়া আকৌ এতিয়া কিলোমিটাৰত লম ন গতিকে আমি কি কৰিম যে 1000 মিটাৰে সেম প্ৰসেস যে 1000 মিটাৰ ইকুয়াল টু 1 কিলোমিটার অতএব 1 মিটার ইকুয়াল টু 1/1000 কিলোমিটার গতিকে ইমান মিটার ইকুয়াল টু কিমান কিলোমিটার লব গৈছে গতিকে অতএব 35.4 মিটার ইকুয়াল টু 1/1000 ইনটু 35.4 এইটো কিমান কিলোমিটাৰত পালো হয় নাই গতিকে আমি এতিয়া কৰিম কি যে 35 সরি এইটো আগত লিখি দাও সুবিধা হয় 1/1000 পূরণ 35 আছে আর 0.4 আছে গতিকে 4.2 উঠাই দি 4 লিখিলো ডাইরেক্ট এক ঘর পাছত আমি 0.2 উঠাই দিছি গতিকে তলত আমি 10 লিখিম এক ঘর আছে 10 লিখিছো দুই ঘর থাকিলে আমি 100 লিখিলো হয় গতিকে এনেকুৱা ধৰণৰ কৰি আহিছো গতিকে গম পাইছে তোমালোকে 1 পূৰণ 3 হসু গতিকে 354 হ'ব বাই 1000 আৰু এটা শূন্য লগ হ'ব ঠিক আছে গতিকে 10000 হ'ব গতিকে এতিয়া কৰিলে কি হ'ব 354 আহিব 1 2 3 4টা শূন্য আছে গতিকে 4 ঘৰ আগত দশমিক হ'ব গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ আছে গতিকে ইয়াত যদি দশমিক হয় আমি শূন্য বঢ়াইতো মানে নহব আমাক ইয়াত শূন্য দিব লাগিব মানে কেনেকুৱা কথা যে 1 2 3 4 ঘৰ এতিয়া 4 ঘৰ হ'ল গতিকে এইটোয়া হ'ব আমি এইটো কিমানত পালো আমি কিলোমিটাৰত পালো বাস এইখিনি আমাৰ आंसर হৈ গ'ল এইটো শূন্য নহয় গতিকে 0.0354 কিলোমিটাৰ হল আমাৰ आंसर অনুশীলনী 2.3 কোশ্চেন নম্বৰ 3 আমি 1 নম্বৰটো কৰিম যে 520 গ্রাম 3 और 1 और आंसर যে 520 গ্রাম দিছে আমাৰ কোশ্চেন কি হৈছে যে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব কৈছে সো ইমান গ্রাম দিছে গতিকে কিলোগ্ৰামত প্ৰকাশ কৰিম সো আমি জানো যে
1000 গ্রাম ইজিক্যাল টু 1 কিলোগ্রাম, এটা সকলে জানে। 1000 গ্রাম ইজিক্যাল টু 1 কিলোগ্রাম, বাস এখানে পালো। গতিকে অতএব আমি কি কম যে 1 গ্রাম ইজিক্যাল টু কিমান, 1 গ্রাম ইজিক্যাল টু 1/1000 কিলোগ্রাম। বাস পাই গেল যে আমার কিমান গেছে 520 গ্রাম বলে গেছে। অতএব 520 গ্রাম ইজিক্যাল টু 1/1000 পূরণ 520 ইমান কিলোগ্রাম আমি পাই গেল। এটা শূন্য শূন্য কটা গল থাকিল কি যে 52 আর 1 পূরণ হল 52/100 থাকিলে ইমান কিলোগ্রাম পালো। গতিকে এইটো কৰিলে আমি কি পাম যে 52 যদি আমি কৰোঁ, 52 যদি কৰিলোঁ, দুটা শূন্য আছে, 2 ঘৰ আগত দশমিক হ'ব, মানে ইয়াত দশমিক হ'ব। বাছ ইমান কিলোগ্ৰামত আমি পালোঁ। বাছ এইটো এনচাৰ। গতিকে আগফালে শূন্য দিলে ভাল দেখা যায়, গতিকে 0.52 কিলোগ্ৰাম। বাছ এইখিনি আমাৰ এনচাৰ হৈ গ'ল। তাৰপিছত আমি নেক্সট 2 নম্বৰটো কৰিম। 2 নম্বৰটো কি দিছে যে 4273 গ্ৰাম দিছে। 2 নম্বৰ 3/2 4273 গ্রাম দিছে, গ্রাম। গতিকে কি লিখিম যে 1000 গ্রাম ইজিক্যাল টু কিমান 1 কিলোগ্রাম। এটা আমি জানো, আমি এটি আনসার করে যাম, হয়ে যাব আমার আনসার। 3 2 নম্বরটা করে আছো না। অতএব 1 গ্রাম ইজিক্যাল টু 1/1000 কিলোগ্রাম। বাস এটা আমাকে 4273 গ্রাম। অতএব 4273 গ্রাম ইজিক্যাল টু কিমান 1/1000 পূরণ 4273 কিলোগ্রাম, ইমান কিলোগ্রাম। গতিকে আমি এতিয়া কৰিম। গতিকে 1 ইন্টু এইটো ওপৰত হৈ আছে, ইয়াত এখন আমাৰ 1 আছে, গতিকে হৰে হৰে পূৰণ, লগে লগে পূৰণ। গতিকে 1 ইন্টু 4273 আৰু 1000 ইন্টু ইয়াৰ তলত এখন আহিব, ইয়াৰ তলত 1 আছে, গতিকে 1 এনেকৈ আমি কৰিব পাৰোঁ। গতিকে 1ৰ লগত যি পূৰণ হ'ব সেইটো হ'ব 4273 আৰু এইটো 1000 থাকিব। গতিকে এইটো কৰিলে 1 ঘৰ 2 3 ঘৰ আছে, গতিকে 4273 লিখিলোঁ। গতিকে 3টা শূন্য আছে, 3 ঘৰ আগত দশমিক হ'ব, গতিকে 1 ঘৰ 2 3 ঘৰ, অৰ্থাৎ ইয়াত হ'ব দশমিক, অর্থাৎ 4.273 কিলোগ্রাম। বাস এইটো আমি আনসার পাই গেলো 4.273 কিলোগ্রাম। অনুশীলনী 2.3 কোয়েশ্চন নম্বৰ 3টো কৰিম। এইটো গ'ল আমাৰ, ঠিক আছে। 4273 গ্রামটো আমি কৰিলোঁ। এতিয়া আমি 3 নম্বৰটো কৰিম, ঠিক আছে। 3 নম্বৰটো এইটো 3ত 3 কিমান কৈছে 692050, এইটো সেমি গ্রামত দিছে, গতিকে এইটো দিছে আমাক, এইটো ল'ব কৈছে আমাক কিলোগ্রামত। গতিকে কিলোগ্রামত কৰোঁ যে আমি কিনকে কৰিম যে আমি জানো বা ডাইরেক্ট লিখিব পৰা যে 100 সেন্টিগ্রাম, যে 100 সেন্টিগ্রাম ইজিক্যাল টু 1 গ্রাম, বাস এইখিনি বুঝি পাইছা যে 100 সেন্টিগ্রাম বা সেমিগ্রাম ইজিক্যাল টু 1 গ্রাম। গতিকে 1000 সেমিগ্রাম ইজিক্যাল টু এইটো জানার কারণে দিয়ে দিছো। 1000 সেমিগ্রাম মানে কিমান যে 10 গ্রাম, এইটো মুখস্থ কৰিবা। ইয়াত কিতাপত দিয়া নাই সেমিগ্রামটো, গতিকে মুখস্থ কৰি ল'বা। গতিকে 1000 সেমিগ্রাম কিন্তু 10 গ্রাম। তাৰপিছত কিমান যে 10000 সেমিগ্রাম মানে কিমান যে 100 গ্রাম, ঠিক আছে। কিবা এটা রিলেশন পাই আছে এতিয়া যে 10000 সেমিগ্রাম মানে 1 গ্রাম। তাৰপিছত সেম যে 1 লাখ সেমিগ্রাম মানে 1ৰ লগত 6টা শূন্য, গতিকে এটা হচ্ছে 5টা শূন্য, ইমান যে 1 10 70 1000 অযুত লাখ। গতিকে 1 লাখ সেমিগ্রাম ইজিক্যাল টু এইটো হৈ যাব আমাৰ 1 কিলোগ্রাম বা 1 কেজি। গতিকে এইটো বুজি পাইছে এতিয়া, অর্থাৎ 1 লাখ সেমিগ্রাম ইজিক্যাল টু 1 কেজি আমি পাম। গতিকে ইমান ইয়াত কিমান দিয়া আছে 1 10 70 1000 অযুত লাখ, গতিকে 6 লাখ, অর্থাৎ আমি 6 কিলোগ্রামৰ ওচৰে পাছৰে পাম, ওচৰে পাছৰে 6 কিলোগ্রাম পাৰ হৈ যাব। গতিকে এতিয়া আমি কৰি চাওঁ যে 1 লাখ সেমিগ্রাম ইজিক্যাল টু 1 কিলোগ্রাম, অতএব ইয়াৰ পৰা স্টার্ট কৰিলোঁ
অতএব যে 1 সেমিগ্রাম ইজ ইকুয়াল টু কিমান 1 সেমিগ্রাম ইজ ইকুয়াল টু 1/1 লাখ যদি 5টা শূন্য আছে পুরো 1/1 নি দিলে হল এইটো কিমান পালো এইটো আমি কিলোগ্রামত পালো ঠিক আছে এতিয়া আমাক কি কৈছে এইটো কৈছে গতিকে অতএব 692050 সেন্টিগ্রামত কিমান হয় গতিকে ইমান সেন্টিগ্রামত হলে কি হ'ব 1/, এইটো এইবিলাক তো হ'বই 5টা শূন্য দিন পূৰণ এইটো দিব লাগিব 692050 দিলো গতিকে ইমান কি ইমান কিলোগ্রাম হে পালো ইমান গতিকে এতিয়া কৰিলে হৈ যাব গতিকে এইটো শূন্য কটা গ'ল বাহিৰত শূন্য থাকিলে আমি কাটি দিব পাৰো ভিতৰত থাকিলে এইটো না কাটিব গতিকে আমি এতিয়া কি পালো যে 1 ৰ লগত 4টা শূন্য পালো আৰু পালো 69205 শূন্য তো কটা গ'ল গতিকে এতিয়া আমি ইয়াত কৰো 69205 গতিকে কিমানটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা শূন্য আছে গতিকে 4 ঘৰ আগত দশমিক আহিব গতিকে যেতিয়া আমি 10 তলটো ওপৰত উঠি দি দশমিক এইফালে আহে আৰু যদি এইটো পৰা আমি যদি ভগ্নাংশত লওঁ তেনে দশমিক এইফালে চলি যাব সো গতিকে এইবিলাক বহুত কৰিছো গতিকে তোমালোকে গম পাই গৈছে কেনেকৈ কৰিব লাগে গতিকে 1 2 3 4টা শূন্য আছে গতিকে 4 ঘৰ আগত দশমিক আহিব গতিকে 1 2 3 4 অৰ্থাৎ 4 ঘৰ আগত আমি দশমিক দি এইটো হৈ গৈছে কিলোগ্রাম অর্থাৎ 6.9205 কিলোগ্রাম ঠিক আছে ইমান আমি আনসারটা পাই গলো যে 3 ৰ 4 নম্বৰ 3 ৰ 4 নম্বৰ গতিকে 3 ৰ 4টো কি কৈছে আমাক যে 3 ৰ 4টো এইটো দিয়া আছে 3 ৰ 4 এইটো দিয়া আছে যে 2 কিলোগ্রাম 5 গ্রাম ঠিক আছে অর্থাৎ 2 কিলোগ্রাম আর 2 কেজি আৰু 5 গ্রাম দিয়া আছে এইটো আমাক কিলোগ্রামত প্রকাশ কৰিব কৈছে এইটো আমাক কিলোগ্রামত কৈছে যে 2 কেজি 5 গ্রাম এইটো আমাক কিলোগ্রামত ল'ব কৈছে গতিকে এইটো কি 3 ৰ 4 নম্বৰ এইটো লাষ্ট 3 নম্বৰৰ গতিকে এইটো কৰিলে কি হ'ব আমি কি কৰিম অতএব এইটো গ্রামত কৈছে না গতিকে গ্রামত এইখিনি গ্রামত কিমান হ'ব এটা আমাক ওলাব লাগিব প্ৰথমত গতিকে এইখিনি আমি ওলাই লম যে এইখিনি গ্রামত কিমান হ'ব যে গ্রামত হ'ব যে গ্রামত কিমান হ'ব যে এইটো কি আছে 2 ইনটু কিলোগ্রাম কি 1000 গ্রামত 1 কিলোগ্রাম গতিকে 1000 দি পূৰণ হ'ব যোগ এইটো কিমান হ'ব এইটো 5 গ্রাম বাস এইটো 5 গ্রাম হৈ গ'ল আবার শূন্য এই যদি গ্রাম লিখি দিলো বাস এনেকুৱা কথা গ্রাম গতিকে ইমান হল গতিকে টোটাল কৰিলে কিমান হয় 2000 হৈ যায় প্লাস 5 এইটো কি গ্রাম হৈ গ'ল মুঠ গ্রামত প্রকাশ কৰি আছো গতিকে আমি কি লিখিব পাৰিম যে 200 লাষ্টৰ লগত 5 হৈ গ'ল গতিকে ইমান গ্রাম গতিকে 2 কিলোগ্রাম 5 গ্রামত ইমান গ্রাম থাকে গতিকে আমি এইটো এতিয়া কমপ্লিট এইটো আমাক কিলোগ্রামত ল'ব লাগিব গতিকে কিলোগ্রামত ল'লে কি হ'ব অতএব যে 2005 গ্রাম কিলোগ্রাম বা এত গ্রাম কমা দি কিলোগ্রামত হ'ব গতিকে এইটো কিলোগ্রামত হ'ব কিমান যে 1000 দি ভাগ কৰি দিম গতিকে 2005/1000 এইটো কিমান পাম কিলোগ্রামত পাম কেজি গতিকে তাৰপিছত আমি কৰিম কি এতিয়া কটাকৰি নকৰো ডাইৰেক্ট বহাই দিম যে 2005 কেজি গতিকে কেইটা শূন্য আছে এটা দুটা তিনিটা শূন্য আছে গতিকে 3 ঘৰ আগত দশমিক দিম গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে ইয়াত হ'ব দশমিক বাস দশমিক ওপৰতো দিব পাৰে নিচতো দিব পাৰে একো কথা নাই গতিকে ইমান কেজি আমাৰ আনসাৰ হৈ যাব গতিকে অনুশীলনী 2.3 কৰি আছো 4 ৰ 1 কৰি আছো এতিয়া যে 4 নম্বৰ 1 নম্বৰটো কি কৈছে যে 5 পইচা যে 5 পইচা আমাক টকাত প্ৰকাশ কৰিব কৰিছে গতিকে কেনেকৈ আমি কৰিম যে সমাধান বা লিখিলে হয় মই জাস্ট লিখি দিলো সমাধান আমি কি জানো যে আমি জানো যে 100 পইচায় কিমান যে 100 পইচায় 1 টকা 100 পইচায় যে 100 পইচা ইজ ইকুয়াল টু 1 টকা এইটো আমি জানো যে 100 পইচায় 1 টকা হয় গতিকে এতিয়া 1 পইচা মানে কিমান যে 1 পইচা মানে কিমান অর্থাৎ 1 পইচা মানে
1/100 বা 100/1 ইমান টকা একে কথা চলি আছে নাই গতিকে এতিয়া কি 5 পইচা বুলি কৈছে গতিকে 5 পূৰণ কৰি দিলে হৈ গ'ল অসুবিধা নাই অতএব 5 পইচা ইজ ইকুৱেল টু 1/100 পূৰণ 5 ইমান টকা বাস আমাৰ আনসাৰ পাই গ'লো গতিকে 1 পূৰণ 5 এই 1 আৰু এই 5 পূৰণ কৰিলে 5 গুণ 5 হয় তলত থাকে 100 ইমান টকা গতিকে এইটো কৰিলে 5 পাই যাব গতিকে কিমানটা শূন্য আছে দুটা শূন্য আছে দুই ঘৰ আগত দশমিক আহিব গতিকে এক ঘৰ আছে গতিকে এক ঘৰ আমি শূন্য দি বঢ়াই ল'ব লাগিব গতিকে শূন্য দি বঢ়াই দিলোঁ গতিকে দুই ঘৰ হ'ল গতিকে ইয়াত দিব দশমিক গতিকে এক ঘৰ দুই ঘৰ হ'ল গতিকে ইয়াৰ আগফালে একো নাই গতিকে শূন্য দিব পাৰি অসুবিধা নাই ইমান টকা বাস এইটো আমাৰ আনসাৰ হৈ গ'ল 4ৰ 1 নম্বৰটো গতিকে 4ৰ 2 নম্বৰ এতিয়া 4ৰ 2 নম্বৰ 4ৰ 2 নম্বৰ কি কৈছে যে 5 টকা 5 পইচা বুলি কৈছে 5 টকা 5 পইচা 5 টকা 5 পইচা 5 টকা 5 পইচা কি হ'ব এতিয়া 5 টকা 5 পইচা আমি কেনেকৈ কৰিম যে আমি জানো সেম সমাধান লিখি দিবা বা ডাইৰেক্ট লিখিব পাৰা অসুবিধা নাই যে 5 টকাক আমি কি কৰিব পাৰিম যে 5 ইনটু গতিকে 100 পইচায় 1 টকা হয় গতিকে 5 ইনটু 100 গতিকে গোটেইখিনি আমি পইচা দিলাম গতিকে 5 ইনটু 100 প্লাস গতিকে 5 আছে গতিকে 5 কৰিম এটো যোগ কৰি দিম গতিকে ইমান কিমান এটো পইচাত পালো এটো পইচাত ললো ঠিক আছে বুজি পাইছা নিশ্চয় তাৰপিছত এতিয়া 5 ইনটু 100 500 হ'ব 500 যোগ 5 গতিকে ইমান পইচা গতিকে কৰিলে 505 পইচা হয় গতিকে 505 পইচা গতিকে ইমান গোটেইখিনিক আমি টকাত এতিয়া লম গতিকে এতিয়া আমি লিখিম যে 100 পইচায় 100 পইচা 100 পইচা কিমান হয় যে 1 টকা অতএব 1 পইচা ইজ ইকুয়াল টু 1/100 টকা গতিকে অতএব আমাৰ 505 পইচা কৈছে গতিকে 505 পইচা ইজ ইকুয়াল টু 1/100 পূৰণ 505 ইমান টকা এইটো টকা লিখি দিওঁ ইমান টকা গতিকে এতিয়া কৰিলে 100 তলত থাকিল 1 পূৰণ 505 গতিকে 505 থাকিলে গতিকে এতিয়া আমি সমাধান কৰিম গতিকে 505 আছে গতিকে 100 আছে গতিকে দুটা শূন্য আছে দুই ঘৰ আগত দশমিক হ'ব গতিকে এক ঘৰ দুই ঘৰ গতিকে দুই ঘৰ আগত দশমিক আৰু 5.05 ইমান টকা বাস 5 টকা 5 পইচা তাৰ মানে বাস একে কথা হৈ গ'ল পাই গ'লো এতিয়া আমি 4ৰ 3 নম্বৰটো কৰিম গতিকে এতিয়া অনুশীলন 2.3 ৰ যেটো 4 নম্বৰৰ 2টো হল এটো হৈছে গতিকে এতিয়া কৈছে যে 3 নম্বৰটো কৈছে যে 55 টকা 55 পইচা বুলি কৈছে গতিকে এইটো আমাক টকাত প্ৰকাশ কৰিব কৈছে 55 টকা 55 পইচা গতিকে আমি কি কৰিম আমি এইটো তুলি লম আগত 4ৰ 3 নম্বৰ 55 টকা 55 পইচা 55 টকা 55 পইচা সমাধান কেনেকৈ কৰিম যে সমাধান সমাধানটো কেনেকৈ কৰিম আমি এইটো আগত কমপ্লিট টকাটো আমি পইচাত লৈ লওঁ সেম প্ৰসেস গতিকে 55 টকা আৰু 55 পইচা ইমান কেনেকৈ হ'ব গতিকে 55 আছে গতিকে 55 তাৰ লগত 100 পইচা পূৰণ কৰি দিলে আমি ইমান পইচাত পাই যাম গতিকে প্লাস 55 পইচা গতিকে ব্ৰেকেট দি আমি পইচা লিখিম পইচা গতিকে 55 পূৰণ 100 গতিকে 5500 যোগ 55 গতিকে ইমান পইচা পালো গতিকে অর্থাৎ আমি যোগ কৰি কিমান 5555 টকা পইচা আমি পালো পইচা 5555 পইচা আমি পালো গতিকে এইটো এতিয়া আমাক টকাত ল'ব কৈছে গতিকে এইটো টকাত ল'লে হৈ গ'ল যে আমি জানো যতে 100 পইচা ইজ ইকুয়াল টু 1 টকা গতিকে 1 পইচা ইজ ইকুয়াল টু কিমান 1/100 পইচা টকা গতিকে এতিয়া ইমান পইচা গৈছে গতিকে 5555 পইচা ইজ ইকুয়াল টু ইমান টকা গতিকে 1/100 ইনটু 5555 ইমান টকা বুজি পালা নিশ্চয় গতিকে এতিয়া আমি কৰিম গতিকে
1 2 3 4টা আছে তলত আছে 100 এইটো কৰিলে কি হৈ যায় আমাৰ 4টা 5 দিয়া আহিব ইমান টকা এতিয়া দশমিক বহুৱাব লাগিব 100 আছে গতিকে দুটা শূন্য আছে দুই ঘৰ আগত দশমিক এক ঘৰ দুই ঘৰ গতিকে দুই ঘৰ আগত দশমিক মানে 55 টকা 55 পইচাই বুজালে বাস ইমান হল আমাৰ এনসার এতিয়া আমি 4 নম্বৰ 3 টো কল এতিয়া আমি কৰিম 4 নম্বৰ 4 টো 50 টকা 50 পইচাটো কৰিম গতিকে 4 এর এতিয়া 4 নম্বৰটো কৰিম যে 50 টকা আৰু 50 পইচা 50 টকা আৰু 50 পইচা দিছে তো এইটো আমি কেনেকৈ কৰিম যে প্ৰথম আমি সকলোখিনি পইচাত লম গতিকে যে সমাধান লিখি এনেকৈ লিখিম যে 50 টকা 50 পইচা ইজ ইকুয়াল টু সমান 50 পূরণ 100 যোগ 50 ইমান পয়সা এইটো লিখবে পয়সা ঠিক আছে পয়সা গতিকে 50 পূরণ যদি 100 কৰে তাহলে কি সমান হৈ যাব 5000 হৈ যাব গতিকে 5000 যোগ 50 ইমান কি পয়সা পালো এইটো পয়সাত আমি ললো গতিকে এইটো যোগ কৰিলে কিমান হ'ব 5050 হৈ যাব ইমান পয়সা পালো গতিকে এইখিনি পয়সা আমি টকাত ললে হৈ গল আমাৰ গতিকে আমি জানো বা অতএব যে 100 পয়সা ইকুয়াল টু 1 টকা গতিকে 1 পয়সা ইকুয়াল টু কিমান 1/100 টকা গতিকে এতিয়া 5000 একক কত আছে 5050 টকা 50 পয়সা কিমান হ'ব গতিকে 5050 পয়সা ইকুয়াল টু কিমান টকা আমাক ওলাব কৈছে গতিকে 100 পূরণ 5050 কিমান টকা ঠিক আছে গতিকে আমি এতিয়া 1 পূরণ 5050 কৰিলে 5050 হয় এইটো আৰু এইটো পূরণ কৰিলে এইটো আহে গতিকে তলত আহে 100 শূন্য শূন্য কাটিব পাৰি না কাটিলে হয় কথা নাই ইমান টকা গতিকে 5050 গতিকে এইটো কিমান যে দুই ঘৰ আছে গতিকে দুই ঘৰ আগত দশমিক হ'ব গতিকে এক ঘৰ দুই ঘৰ আগত দশমিক বাস ইমান টকা গতিকে 50 টকা 50 পয়সা আর যদি শূন্য শূন্য কাটিতে 5 থাকিল হয় তথাপি 50 পয়সায় বুঝালে হয় ঠিক আছে বাস এইটো হৈ গল ঠিক আছে 5 নম্বৰ 1 যে কোনটো ডাঙৰ মুখ্য উত্তৰ দিব কৈছে গতিকে 0.2 ডাঙৰ নে 0.02 ডাঙৰ গতিকে অবভিয়াসলি 0.22 ডাঙৰ তাৰপিছত এইটো কৈছে এইটো কোনটা ডাঙৰ 3.03 ডাঙৰ নে 3.30 ডাঙৰ গতিকে এইটো ডাঙৰ কাৰণ 3.30 আৰু এইটো হৈছে 3.03 গতিকে এইটো ডাঙৰ এইটো হৈ যাব ডাঙৰ এইটো হৈ যাব এইটো ডাঙৰ 5 ডাঙৰ নে 0.5 ডাঙৰ অবভিয়াসলি 5 টো ডাঙৰ 0.44 ডাঙৰ নে 0.44 ডাঙৰ গতিকে 0.44 টো ডাঙৰ গতিকে ইয়াৰ পিছফালে একো নাই মানে ইয়াৰ পিছফালে শূন্য আছে অৰ্থাৎ 40 এইটো আৰু এইটো 44 অৰ্থাৎ এইটো ডাঙৰ বাস এইখিনি আমাৰ आंसर হৈ গল গতিকে এইখিনি आंसर কেনেকৈ কৰিম আমি দেখাই দিও বা এইখিনিৰ आंसर ধুনীয়া হ'ব তোমালোকৰ বাবে বুজা সুবিধা হ'ব কোনটো ডাঙৰ বুলি কৈছে ন গতিকে 5 এক নম্বৰ হৈছে 0.2 এইটো ডাঙৰ গতিকে ইয়াৰ পিছফালে আছে শূন্য অৰ্থাৎ 20 আৰু এইটো যি কৈছে 0.02 অৰ্থাৎ অলৰেডি 2 দিছে মানে 2 আৰু এইটো হৈছে 20 গতিকে এইটো ডাঙৰ গতিকে অৰ্থাৎ লিখিম যে একৰ 0.2 ডাঙৰ তাৰপিছত লিখিম 2 যে 2 নম্বৰ উত্তৰ কি এইটো 5 ৰ 2 পৰ চলি আছে ঠিক আছে 5 ৰ 2 কোন ডাঙৰ যে এটা আছে 0.03 আৰু এটা আছে 0.30 যদি কোনটো ডাঙৰ ইয়াত 3 ঠিক আছে পইণ্টৰ পিছত 30 আছে ইয়াত আছে পইণ্টৰ পিছত 03 গতিকে এইটো ডাঙৰ অৰ্থাৎ 3.30 ডাঙৰ তাৰপিছত কোনটো দিছে যে তাৰপিছত দিছে হেৰি এইটো যে 3 নম্বৰটো 5 ৰ 3 যে 5 ডাঙৰ নে 0.5 ডাঙৰ গতিকে 5 ডাঙৰ তাৰপিছত 5 ৰ 4 নম্বৰটো 5 এইটো দিছে যে 0.4 আৰু দিছে 0.44 গতিকে কোনটো ডাঙৰ এইটো দশমিকৰ ওপৰত 4 দিছে গতিকে এইফালে একো দিয়া নাই মানে এইফালে আমি শূন্য দিব পাৰি এইফালে দিছে গতিকে দুই ঘৰৰ কাৰণে আমি এইটো শূন্য দি দুই ঘৰ বনাই ললো গতিকে 40 ডাঙৰ নে 44 ডাঙৰ গতিকে অবভিয়াসলি 44 ডাঙৰ আমি লিখিম অতএব 0.44 ডাঙৰ
বাস এইখিনি আমাৰ এনসাৰ হৈ গ'ল, কোনো কথাই নাই, বিন্দা আমি এনসাৰ পাই গ'লো। বাস এতিয়া 6 নম্বৰটো কৰিম। 6 নম্বৰটো কি হৈছে যে কোশ্চেন নম্বৰ 6 উত্তৰ, যে বাৰ্ষিক খেল ধেমালিৰ ল'ৰাৰ দিশ জাঁপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 সেন্টিমিটাৰ দূৰত্ব জঁপিয়ালে। কোনে বেছি জঁপিয়ালে আৰু কিমান জঁপিয়ালে? গতিকে এজন জঁপিয়াইছে ইমান মিটাৰত, এজন জঁপিয়াইছে চেণ্টিমিটাৰত। গতিকে কোনে কিমান বেছি জঁপিয়াইছে এইটো আমাক ওলাব গৈছে, কোনে বেছি জঁপিয়াইছে আৰু কিমান জঁপিয়াইছে। গতিকে এইটো মিটাৰত আছে, এইটো চেণ্টিমিটাৰত ল'ব পাৰি, বা এইটো চেণ্টিমিটাৰত আছে, এইটো মিটাৰত লৈ আমি কুৱেশ্যনটো কৰিব পাৰি। গতিকে এইটো লৈ লওঁ, ঠিক আছে। গতিকে আমি এইটো মানে কিমান চেণ্টিমিটাৰ, বা তোমালোকে এইটো কিমান চেণ্টিমিটাৰ এইটো লৈ লওঁ, ঠিক আছে। এইটো পইণ্ট আছে, পইণ্টটো তেতিয়া উঠি যাব, ভাল হ'ব। গতিকে ৰক্তিমে জঁপিয়াই যে 3.3 মিটাৰ, ইমান মিটাৰ জঁপিয়াই। গতিকে এইটো আমি কিহত ল'ম? আমি চেণ্টিমিটাৰত ল'ম। এতিয়া আমি কি জানো যে 100 সেন্টিমিটাৰ 1 মিটাৰ, গতিকে 3.3 ইন্টু 100 পূৰণ কৰি দিলে আমি এইটো চেণ্টিমিটাৰত পাই যাম, চেণ্টিমিটাৰ। বাস এইটো আমি চেণ্টিমিটাৰত পাই গ'লো। এতিয়া আমি কি পাম? 3.3 আছে, গতিকে 3.3 এইটো আছে, এনেকৈ যদি লিখোঁ মই যে 3টো পইণ্টটো নোহোৱা কৰি দিম। যদি পইণ্টটো নোহোৱা কৰি কি হ'ব? 33 হ'ব, আৰু পইণ্ট 1 ঘৰ পিছৰ গৈছে, গতিকে সেইকাৰণে তলত আহিব 10 আহিব, পূৰণ 100 তো থাকিবই, ঠিক আছে। গতিকে এটা শূন্য কটা গ'ল, ইমান চেণ্টিমিটাৰ। গতিকে এটা শূন্য কটা গ'ল, কিমান থাকিলে? 33, আৰু ইয়াত 10 পূৰণ হ'লে কি হয়? 33 হয়, অৰ্থাৎ 330। এইটো কিমান? এইটো মিটাৰতহে পালোঁ, ঠিকে আছে, চেণ্টিমিটাৰত পালোঁ। কি ভুল হৈ আছে, এইটো চেণ্টিমিটাৰতে পালোঁ, ঠিক আছে। এইটো 330 সেন্টিমিটাৰ পালোঁ, গতিকে এইটো চেণ্টিমিটাৰ পালোঁ। ৰক্তিমে মানে কিমান জঁপিয়াইছে? 330 সেন্টিমিটাৰ জঁপিয়াইছে, কিন্তু প্ৰাঞ্জলে জঁপিয়াইছে 333, অৰ্থাৎ প্ৰাঞ্জলে বেছি জঁপিয়াইছে। গতিকে ইয়াৰ পৰা দেখা গৈছে প্ৰাঞ্জলে বেছি জঁপিয়াইছে। বা তোমালোকে ইয়াৰ পৰা এনচাৰ এনেকৈ লিখিব, এইটো কটাকটি হৈছে, চাবি ল'বা ভালকৈ, চেণ্টিমিটাৰ, ঠিক আছে। গতিকে আকৌ কি লিখোঁ যে প্ৰাঞ্জলে, স্পেলিংটো প্ৰাঞ্জলে কিমান জঁপিয়াইছে? যে 333 সেন্টিমিটাৰ ইমান জঁপিয়াইছে। আমি লিখিম যাতে 333 সেন্টিমিটাৰ ডাঙৰ, ঠিক আছে, ডাঙৰ আৰু 330 অৰ্থাৎ ৰক্তিম 330 সেন্টিমিটাৰ, এইটো বেলেগ এটাৰ ইমান সেন্টিমিটাৰ সৰু, 330 সেন্টিমিটাৰ সৰু, এইটো ডাঙৰ। গতিকে অৰ্থাৎ আমি লিখিম যে প্ৰাঞ্জলে বেছি জঁপিয়াইছে, বেছি জঁপিয়ালে, ঠিক আছে। গতিকে কিমান বেছি জঁপিয়ালে? গতিকে আমাক এইটো ওলাব গৈছে যে কিমান বেছি জঁপিয়ালে। গতিকে কিমান বেছি জঁপিয়াব? আমি অতএব প্ৰাঞ্জলে ৰক্তিমতকৈ বেছি জঁপিয়াইছিল, কলমটোৰ কালি শেষ পাইছে বাবে এইটো লিখিছে। গতিকে বেছি জঁপিয়াইছিল কিমান? প্ৰাঞ্জলে জঁপিয়াইছিল 333 সেন্টিমিটাৰ, আৰু ৰক্তিমে জঁপিয়াইছিল 330 সেন্টিমিটাৰ। গতিকে এইখিনি মাইনাছ কৰি দিলে আমি কিমান বেছি জঁপিয়াইছিল এইটো পাই যাম। গতিকে ইমান চেণ্টিমিটাৰ। গতিকে 3ৰ পৰা 0 গ'লে 3 থাকে, গতিকে 0 অৰ্থাৎ 3 সেন্টিমিটাৰ বেছি জঁপিয়াইছিল, অৰ্থাৎ ৰক্তিমে বেছি জঁপিয়াইছিল 3 সেন্টিমিটাৰ। বাছ এতিয়া আমি উলিয়াব লগা আমাৰ এনচাৰ। গতিকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এটা ভিডিঅ'তে এইটো গোটেই কৰি দিলোঁ।
গতিকে এইটো এনচাৰ হ'ব 6 নম্বৰ এনচাৰটো এনেকুৱা হৈ যাব এবাৰ দেখি লোৱা ধুনীয়াকৈ দি দিছোঁ থ্যাংক ইউ ফৰ ৱাচিং থ্যাংক ইউ TSANKU for watching WTCHING নেক্সট ভিডিও স্ক্ৰীনত উঠিছে চাই ল'বা ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই টেক কেয়াৰ